ৰাতিৰ অন্ধকাৰত হঠাৎ এটি চৰায়ে প্ৰাণ বচালে এটি পৰিয়ালৰ। চৰাইৰ কান্দ শুনিলে আপোনাৰ চকু কপালত উঠিব। আপুনি মই সকলোৱে ৰাতি গাড়ীৰে অহা যোৱা কৰি থাকো, কিন্তু ৰাতি কুকুৰ মেকুৰী বাটত পোৱাটো স্বাভাৱিক। কিন্তু আজি আমি দেখুৱাম এটি চৰাই, আনুমানিক 80 স্পীডত থকা এটি গাড়ী। গাড়ীৰ ভিতৰত আছে এটি পৰিয়াল। হঠাৎ চৰাইটি উৰি আহি গাড়ীৰ সন্মুখত বাজিল। লগে লগে ব্ৰেক কৰি স্পীড কমালে। চৰাইটিৰ একো হোৱা নাই। লগে লগে উৰি গ'ল চৰাইটি। তাৰ পিছত চালকে সন্মুখলৈ আগবাঢ়িব ধৰিলে। 50 মিটাৰমান আগুৱাই যাওঁতেই চালে বাটত আছে এটি বিশাল গাঁত। কথমপি প্ৰাণ ৰক্ষা পৰিল এটি পৰিয়ালৰ। হয়, আল্লাহ বা ভগৱানে বচাব হলে চৰাই চিৰিকটিৰ দ্বাৰাও প্ৰাণ ৰক্ষা পৰিব পাৰে। আপোনাৰ মতামত কি জনাওক কমেণ্ট বক্সত, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।